স্যার মোক ক'বলৈ দিয়ক এডমিসিবিলিটিৰ ওপৰত ক'বলৈ দিয়ক প্ৰশ্ন কাকত ফাদিল হোৱা নাই আপুনি ক'ব স্যার প্ৰশ্ন কাকত ফাদিল হোৱা নাই স্যার স্যার মোক ক'বলৈ দিয়ক পৰীক্ষা স্যার মোক ক'বলৈ দিয়ক আপুনি ক'ব স্যার মোক ক'বলৈ দিয়ক পাছত যদি কোনোবাই গৈ পেলাই স্যার মোক ক'বলৈ মিনিটত কৈ ফালে শেষ স্যার কোন স্যার তেওঁক এক্সপেল কৰক তেখেতকো ক'বলৈ দিম দে ক'ব স্যার 16 ফেব্ৰুৱাৰীত স্যার মেট্ৰিক পৰীক্ষা আৰম্ভ হ'ল 16 ফেব্ৰুৱাৰীত 16 ফেব্ৰুৱাৰীৰ দিনাই পূৰ্বৰ অৰাজক অৱস্থা নহল অৱসান নিয়াৰিকৈ পৰীক্ষা পতাত ব্যৰ্থ চৰকাৰ মেট্ৰিকৰ প্ৰথম দিনাই ব্যাপক বিসংগতি স্যার মানে গোটেই এনেকুৱা যে হায়াৰ ছেকেণ্ডাৰী আৰু মেট্ৰিক স্যাৰ আপুনিটো দিলে জীৱনৰ হয় মই কৈ দিছোঁ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ যিকেইটা পৰীক্ষা স্যাৰ এই পৰীক্ষাৰ এদিনো এই বিজেপি চৰকাৰখনে ভালকৈ আজিলৈকে পাতিব নোৱাৰিলে স্যাৰ এইবাৰো যোৱাবাৰো তেনেকুৱা হ'ল আৰু এইবাৰো তেনেকুৱা হ'ল এবাৰ পাতিব নোৱাৰিলে কিন্তু তেওঁলোকে পৰীক্ষা যদি এনেকুৱা ধৰণৰ নকল হয় স্যাৰ এনেকুৱা যদি গণ্ডগোল হয় ডাঙৰ আইন আনিম বুলি কৈছে স্যাৰ আটাইতকৈ সঠিক চৰকাৰ বুলি কৈছে স্যাৰ সেইখন চৰকাৰে আজি পৰীক্ষা পাতিব পৰা নাই স্যাৰ গতিকে শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে স্যাৰ বিজেপি চৰকাৰ ব্যৰ্থ হৈছে স্যাৰ বিজেপি চৰকাৰ ব্যৰ্থ হৈছে স্যাৰ পৰীক্ষা পদত স্যাৰ বিজেপি চৰকাৰ ব্যৰ্থ হৈছে স্যাৰ পৰীক্ষা পদত স্যাৰ বিজেপি চৰকাৰ ব্যৰ্থ হৈছে স্যাৰ বিজেপি চৰকাৰ ব্যৰ্থ হৈছে পৰীক্ষা পদত পৰীক্ষা পদত স্যাৰ বিজেপি চৰকাৰ ব্যৰ্থ হৈছে স্যাৰ শিক্ষামন্ত্ৰীক এক্সপেল কৰিব লাগে শিক্ষামন্ত্ৰী বাজেটৰ ডিসকাশনৰ মাজতে এডমিসেবল নোহোৱাৰ মালিক এতিয়া কৰি আছে কাৰ্য প্ৰতিষ্ঠা সমিতিৰ বিভাগে কাম কৰিব কিন্তু মহোদয় কামটো কেনেকৈ হৈছে আজি শিক্ষকসকলে দ্বিতীয়তে স্যাৰ মই গোটেইকেইটা নাগাওঁ দ্বিতীয় বস্তু স্যাৰ 16 ফেব্ৰুৱাৰীত স্যাৰ মোক ক'বলৈ দিব লাগিব স্যাৰ 16 মোক কৈ ল'বলৈ দিয়ক মোক স্যাৰ প্ৰশ্নটো কৈ ল'বলৈ দিয়ক স্যাৰ প্ৰশ্ন কাকত ফাদিল হোৱা নাই স্যাৰ মোক ক'বলৈ দিয়ক এডমিসিবিলিটিৰ ওপৰত ক'বলৈ দিয়ক প্ৰশ্ন কাকত ফাদিল হোৱা নাই আপুনি ক'ব স্যার প্ৰশ্ন কাকত ফাদিল হোৱা নাই স্যাৰ মোক ক'বলৈ দিয়ক পৰীক্ষা স্যাৰ মোক ক'বলৈ দিয়ক আপুনি ক'ব স্যাৰ মোক ক'বলৈ দিয়ক পাছত যদি কোনোবাই গৈ পেলাই স্যাৰ মোক ক'বলৈ মিনিটত কৈ ফালে শেষ স্যাৰ কোন স্যাৰ তেওঁক এক্সপেল কৰক তেখেতকো ক'বলৈ দিম দে ক'ব স্যাৰ 16 ফেব্ৰুৱাৰীত স্যাৰ মেট্ৰিক পৰীক্ষা আৰম্ভ হ'ল 16 ফেব্ৰুৱাৰীত 16 ফেব্ৰুৱাৰীৰ দিনাই পূৰ্বৰ অৰাজক অৱস্থা নহল অৱসান নিয়াৰিকৈ পৰীক্ষা পতাত ব্যৰ্থ চৰকাৰ মেট্ৰিকৰ প্ৰথম দিনাই ব্যাপক বিসংগতি স্যাৰ মানে গোটেই এনেকুৱা যে হায়াৰ ছেকেণ্ডাৰী আৰু মেট্ৰিক স্যাৰ আপুনিটো দিলে জীৱনৰ হয় মই কৈ দিছোঁ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ যিকেইটা পৰীক্ষা স্যাৰ এই পৰীক্ষাৰ এদিনো এই বিজেপি চৰকাৰখনে ভালকৈ আজিলৈকে পাতিব নোৱাৰিলে স্যাৰ এইবাৰো যোৱাবাৰো তেনেকুৱা হ'ল আৰু এইবাৰো তেনেকুৱা হ'ল এইবাৰ পাতিব নোৱাৰিলে কিন্তু তেওঁলোকে পৰীক্ষা যদি এনেকুৱা ধৰণৰ নকল হয় স্যাৰ এনেকুৱা যদি গণ্ডগোল হয় ডাঙৰ আইন আনিম বুলি কৈছে স্যাৰ আটাইতকৈ সঠিক চৰকাৰ বুলি কৈছে স্যাৰ সেইখন চৰকাৰে আজি পৰীক্ষা পাতিব পৰা নাই স্যাৰ গতিকে শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে পদত্যাগ কৰিব লাগে শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে স্যাৰ বিজেপি চৰকাৰ ব্যৰ্থ হৈছে স্যাৰ বিজেপি চৰকাৰ ব্যৰ্থ হৈছে স্যাৰ পৰীক্ষা পদত স্যাৰ বিজেপি চৰকাৰ ব্যৰ্থ হৈছে স্যাৰ পৰীক্ষা পদত স্যাৰ বিজেপি চৰকাৰ ব্যৰ্থ হৈছে স্যাৰ বিজেপি চৰকাৰ ব্যৰ্থ হৈছে পৰীক্ষা পদত পৰীক্ষা পদত স্যাৰ বিজেপি চৰকাৰ ব্যৰ্থ হৈছে স্যাৰ শিক্ষামন্ত্ৰীক এক্সপেল কৰিব লাগে শিক্ষামন্ত্ৰী বাজেটৰ ডিসকাশনৰ মাজতে মিনিটত কৈ ফালে শেষ স্যাৰ কোন স্যাৰ তেওঁক এক্সপেল কৰক তেখেতকো ক'বলৈ দিম দে ক'ব স্যাৰ 16 ফেব্ৰুৱাৰীত স্যাৰ মেট্ৰিক